দ্বিতীয় স্কন্ধে শরণ দুতয় তৃতীয় চতুৰ্থে যাৰ হৈ দেখে পঞ্চমখ স্থেময় খস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড একাদশে ললাটদা দশে ভয় লামুণ্ড অহেন ভাগৱতৰ ৰুতিম নোহৰ তমাল সদৃশ বৰ্ণ শ্যামক নেৱৰ হৰি ৰাম ৰাম
হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ বাপ বান্ধৱ আই সমস্ত আজি আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ এই বৰুৱাচুক নামঘৰৰ আজি ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ভাগৱতৰ পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আপোনাৰ খবৰ আজি আজ্ঞা হৈছে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথমৰ পৰাই আৰম্ভ কৰিবৰ নিমিত্তে প্ৰথম অধ্যায় পদ মংগলাচৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদ সংবাদ এ জয় জয় কৃষ্ণ কৃপা ময় হে সৰ যাৰ গাখীৰে মহে ব্ৰহ্মা হৰ মৎস্য কুৰ্ময়াদি অংশ ৰজাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ হে নমো নমো মধুমূৰ ৰিপম হৰি অন্তৰ্যুত্ৰমৱাতি হৈ যা কস্মৰি এ সমস্ত জগত নিচা ৰকজা নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম হে প্ৰভু ভগৱন্ত ভক্তৰ বনিধি এ হৰিকস্মৰণে আৰম ভৰহ সিদ্ধি অপৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে এই কহিলা ৰাজত যত মুনিন্দ্ৰ মহন্তে এই সংক্ষেপ কৰিয়া যোদ্ধা ৰিয়াতা ৰসাৰ এ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ ভাগৱত শাস্ত্ৰ ভাগৰ প্ৰথম স্কন্ধ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰিছে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ এই দুইটি স্কন্ধ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদবন্ধে নিবন্ধন কৰিছে গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদ আৰম্ভ কৰোঁতে প্ৰথম ভাগৱত শাস্ত্ৰৰ আৰম্ভ কৰিছে মংগলাচৰণৰ দ্বাৰা এটা মংগলাচৰণনো কি মংগলময় যি আচৰণ এই মংগলময় আচৰণ অথবা ভকতিৰ সংস্কাৰ নোহোৱাকৈ ভাগৱত আৰম্ভ নহয় আজি আপোনালোকে ভাগৱত শ্ৰৱণ কৰিবৰ নিমিত্তে আহিছে গৃহৰ পৰা এটা শুদ্ধ মন লৈ এটা শুদ্ধ ভাৱ লৈ আৰু গুৰুজনাই যি আদৰ্শ সাজপাৰৰ সংস্কৃতিৰ ব্যৱস্থা দিছে সেই অনুশাসন মানি আহিছে অৰ্থাৎ এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰভাগ ভগৱন্ত প্ৰভুৱে তেওঁ লগত ৰাখিছিলে কিন্তু ভকতক দিয়া নাছিলে কিয় দিয়া নাছিলে এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ নিয়ম সংযম আৰু নিৰ্দিষ্ট প্ৰণালী পদ্ধতি আছে এই নিৰ্দিষ্ট প্ৰণালী পদ্ধতি অৱলম্বন নকৰাকৈ যদি ভাগৱত গীতাৰ কথা শ্ৰৱণ কীৰ্তন হয় তেতিয়াহ'লে তাত পুণ্যৰ পৰিৱৰ্তে পাপো সঞ্চয় হ'ব পাৰে সেইটো কাৰণে ভাগৱত শ্ৰৱণ কৰিবৰ নিমিত্তে প্ৰথমতে আমাৰ দুটা ইন্দ্ৰিয়ক আমি শুদ্ধ কৰি ল'ব লাগিব এটা হ'ল আমাৰ জ্ঞান ইন্দ্ৰিয় যেটোক আমি অন্তৰ ইন্দ্ৰিয় বুলি কওঁ মন ইন্দ্ৰিয় বুলি কওঁ আৰু অন্যটো হ'ল আমাৰ শ্ৰৱণ ইন্দ্ৰিয় এই জ্ঞান ইন্দ্ৰিয়ৰ আৰু শ্ৰৱণ ইন্দ্ৰিয় এই দুইটাক যদি আমি শোধন কৰি নলওঁ তেতিয়াহ'লে ইয়াত বহি থাকিব ভাগৱত পাঠ হৈ থাকিব কিন্তু আপোনাৰ বেলেগ কথালৈ মনত পৰি থাকিব মনটো ভগৱন্ত কথাৰ প্ৰতি ধাৱমান কৰি ল'বৰ নিমিত্তে আমি কিছুমান সংস্কাৰযুক্ত আচৰণ অনুশীলন কৰি ল'ব লাগিব এই সংস্কাৰযুক্ত আচৰণৰ অনুশীলনটো আমাৰ মনৰ সংস্কাৰৰ যোগেদি হ'ব আৰু সেইটো কাৰণেই গুৰুজনাই প্ৰথম আৰম্ভ কৰিছে কি যে আমি মনে প্ৰাণে প্ৰথমতে ঘোষণা কৰি লওঁ কি বুলি যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যে হে কৃপাময় হৰি হে মহান ঈশ্বৰ মহেশ্বৰ যে তোমাৰ জয় জয়কাৰ আজি আমি ঘোষণা কৰিবৰ নিমিত্তে আজি ইয়ালৈ আহিছোঁ কিয়নো আমি তোমাৰ জয় জয়কাৰ ঘোষণা কৰিবলৈ আহিছোঁ যে তোমাৰ আজ্ঞা আমি সাধাৰণ মনুষ্যইনো কি তিনিজন প্ৰধান দেৱতা ব্ৰহ্মা হৰ আদিয়েও তোমাৰ আজ্ঞা সদায় পালন কৰি আহিছে আৰু তুমি তোমাৰ মহিমা বিকট কৰিবৰ কাৰণে তোমাৰ অংশ অৱতাৰ মৎস্য কুৰ্ম আদি অৱতাৰবিলাক তুমি ধাৰণ কৰি তোমাৰ গুঞ্জস আৰু লীলাৰ মহিমা তুমি নিজেই প্ৰকট কৰিছা সেইটো কাৰণে হে ভগৱান কৃষ্ণ তোমাৰ চৰণত মোৰ এবাৰ নমস্কাৰ নহয় 100 বাৰ নমস্কাৰ নহয় 1000 বাৰ নমস্কাৰ নহয় কিমান নমস্কাৰ বুলি কৈছে ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ যে মোৰ সীমাহীন নমস্কাৰ মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ কিয় কৰিছোঁ যে নমো নমো মধুমূৰ ৰিপু মহাহৰি মোৰ লগত ঈশ্বৰ প্ৰদত্ত কেইটামান দুষ্ট ৰিপু আছে এই ৰিপুকেইটা মোৰ অসুৰৰ নিচিনা মোৰ মানে কি মোৰ মানে অজ্ঞান অবিদ্যা আৰু তমসা এইটো কাৰণে মোৰ নামৰ এজন অসুৰক ভগৱন্ত প্ৰভুৱে নিধন কৰিছিলে আৰু আমি তেওঁক এইটো কাৰণে সেৱা নমস্কাৰ উপাসনা কৰিছোঁ যে তুমি মুৰাৰী মূৰ ৰূপী অসুৰবিলাকৰ তুমি বিনাশ কৰোতা সংহাৰ কৰোতা সেইটো কাৰণে হে মহাহৰি তুমি আমাৰ মাজত থকা যিবিলাক বেয়া ৰিপু আছে বাসনা আছে
এইবিলাকক তুমি দমন কৰি কি কৰা আমি যদি সেইবিলাকৰ যোগেদি অন্তৰ্য হৈছিলোঁ হীন হৈছিলোঁ আমি যদি স্খলনো হৈছিলোঁ যেহেতু তোমাৰ চৰণ সেৱা আৰু তোমাৰ উপাসনা এইবিলাকৰ দ্বাৰা অন্তৰ্যজনো শুদ্ধ হ'ব পাৰে গতিকে তুমি আমাক তোমাৰ গুণ নাম আৰু যশৰ তত্ত্বৰে আমাক শুদ্ধ কৰি দিয়া মংগলাচৰণৰ পদে আমাক প্ৰথম সেই কথা কৈছে আৰু কি বুলি কৈছে সমস্ত জগতৰ নিস্তাৰক যাৰ নাম এই জগতখন দুখময় যান্ত্ৰণাময় আৰু তাপময় এই জগতৰ দুখ যান্ত্ৰণা আৰু তাপ এইবিলাকৰ পৰা তুমি উদ্ধাৰ কৰি দিওঁতা তুমি ভগৱান কিয়নো তোমাৰ নাম ইমান মহিমাযুক্ত বস্তু যে তোমাৰ নামে জীৱক উদ্ধাৰ কৰাটো সাধাৰণ কথা গোটেই জগতক উদ্ধাৰ কৰিব পাৰে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হে প্ৰভু ভগৱন্ত তুমি ভকতৰ কাৰণে এক নতুন বিধান এটা নতুন ব্যৱস্থা আৰু তুমি এটা নব্য নতুন চেতনা কিয়নো যে তোমাক যদি ভকতে স্মৰণ কৰে তেতিয়াহ'লে কি হয় ভকতৰ জীৱনৰ যি সিদ্ধিৰ পথ এই সিদ্ধিৰ পথটো সাধনাৰ ফালে ধাৱমান হয় পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ যে পৰীক্ষিতৰ মুখ্য লাভৰ যি কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ কিংকৰ হৈ সেৱক হৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পদচন্দে বা পয়াৰ চন্দে পদেৰে সৈতে ইয়াক সংস্কৃত মূল সংস্কৃতৰ পৰা সকলোৱে ইয়াক ৰস পান কৰিব পৰাকে তেওঁ পদবন্ধে নিবন্ধন কৰি আগবঢ়াইছে আৰু কি কৈছে যে কহিলা ৰাজাতগত মুনীন্দ্ৰ মহন্তে পৰীক্ষিত ৰজা কিন্তু ভাগৱত এজন সাধাৰণ লোকে কোৱা নাই পৰীক্ষিত নৃপতিক ভাগৱত এজন সাধাৰণ লোকে কিন্তু বেকত কৰা নাই কোনে কৰিছে মুনিসকলৰ মাজত যিজন মুনীন্দ্ৰ অৰ্থাৎ স্বৰ্গৰ দেৱতাসকলৰ ৰজা হ'ল ইন্দ্ৰ এই জগতৰ সমস্ত মুনিসকলৰ মাজত যি ৰজা স্বৰূপ ইন্দ্ৰ স্বৰূপ এইজনেই হ'ল মুনীন্দ্ৰ কোন ব্যাস নন্দন সুখদেৱ মহাৰাজ সুখদেৱ মুখ্য মুনীন্দ্ৰ একমাত্ৰ সুখদেৱ যি পিতৃগুৰুৰ ওচৰত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পঢ়িলে শিকিলে আৰু বুজিলে এই ভাগৱত শাস্ত্ৰ তেওঁ অধ্যয়ন কৰি ভাগৱতৰ সাৰ তত্ত্ব তেওঁ হৃদয়ংগম কৰি সুখদেৱ মহাৰাজে বুজি পালে বোলে কি মই এটা সাধাৰণ জীৱ নহয় কি বুলি বুজি পালে মই মোৰ পিতৃগুৰুৰ পৰা এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যেতিয়া মই উপহাৰ পালো মই এটা সাধাৰণ জীৱ নহয় মই কি মই ভগৱান কৃষ্ণৰ অংশ জীৱ কৃষ্ণৰ কি নাই কৃষ্ণৰ মায়া নাই কৃষ্ণক মায়াই স্পৰ্শ কৰিব নোৱাৰে কিয়নো কৃষ্ণ মায়াপতি এই মায়াবিলাকৰ তেওঁ মালিক সেইটো কাৰণে এই কৃষ্ণৰ গুণযশ আৰু লীলাৰ এই ভাগৱত শাস্ত্ৰ ব্যাসনন্দন সুখদেৱে যেতিয়া তেওঁ পিতৃগুৰুৰ ওচৰত পঢ়িলে শিকিলে আৰু বুজিলে সুখ কি হৈ গ'ল সুখ দেহৰ তত্ত্বৰ পৰা ঊৰ্ধ্বগামী হৈ গ'ল দেহ তেওঁৰ লগত আছিলে কিন্তু দেহ থকা স্বত্তেও তেওঁ ঊৰ্ধ্বৰ এটা হ'ল মানে ভূমিয়ে তেওঁক আকৰ্ষণ কৰিব নোৱাৰে মহাকৰ্ষণে তেওঁক ওপৰলৈ টানি নিব নোৱাৰে ললিত বলিত হৈ গ'ল কি হৈ গ'ল তেওঁ দিগবাস হৈ গ'ল তেওঁ বসন পিন্ধাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰা হ'ল যে জগতৰ হৰি ভগৱন্ত কৃষ্ণই যি পীতাম্বৰ ৰূপী আত্মবস্ত্ৰৰে মোক পৰিধান কৰি আছে সেই এখন বস্ত্ৰকে মই সদায় পৰিধান কৰিম যিখন বস্ত্ৰ ভগৱন্ত প্ৰভু কৃষ্ণই পৰিধান কৰি আছে এইটো কাৰণে সুকে বসন নিপিন্ধে তেওঁ কি হৈ থাকে তেওঁ দিগবাস হৈ থাকে এইটো বহুতে প্ৰশ্নও কৰে
যে সুকে কিয় বসন পৰিধান নকৰে একমাত্ৰ সুক যিজন মুনিসকলৰ মাজত মুনিন্দ একমাত্ৰ সুক মুনি যিজন মুনিয়ে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ লাভ কৰিলে একমাত্ৰ সুক মুনি 60 ঋষিৰ মাজত পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰৰ সমাধান যিজন মুনিয়ে দিবলৈ সক্ষম হ'ল এইটো কাৰণে সুক মানে স্বৰূপাৰ্থত আত্মা সুক মানে স্বৰূপাৰ্থত আত্মা আত্মাৰ লক্ষণ কি আত্মাৰ লক্ষণ হ'ল সচ্চিদানন্দ আত্মা সদায় আনন্দিত অখণ্ডিত ক্ষয় নহয় অক্ষয় অব্যয় সনাতন সত্য শুদ্ধ আৰু নিৰ্মল এইটো কাৰণে সুকৰ জন্ম কেতিয়া হৈছিলে সুকৰ জন্ম হৈছিলে সত্যলোকত সত্যত সুকে শৰণ কেতিয়া লৈছে শৰণ লৈছে কেটা যুগত ক'ত জনকৰ ওচৰত জন্ম সত্যত শৰণ লৈছে তেটা যুগত দাপৰত জনকৰ ওচৰত আৰু ভাগৱত শাস্ত্ৰ কেতিয়া অধ্যয়ন কৰিছে ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছে দাপৰত পিতৃগুৰুৰ পৰা আৰু এই ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি পাণ্ডৱ নদী পৰীক্ষিতক শ্ৰৱণ কৰাইছে কেতিয়া কলিৰ সন্ধ্যাত সত্য তেটা দাপৰ কলি এই চাৰিটা যুগত সুকমুনি 16 বছৰীয়া চিৰতৰুণ তেওঁ দেহৰ ওচৰলৈ কোনো ক্ষয় অৱক্ষয় এনেকুৱা গুণ আহিব পৰা নাই সেইটো কাৰণে সুক মানে আত্মা আত্মাইহে পায় কি এই পৰমাত্মাৰ ভাগৱত ৰহস্য গংগাৰ পাৰলৈ যেতিয়া পাণ্ডৱৰ নদী পৰীক্ষিতে হাতজোৰ কৰি এই গৃহ সংসাৰৰ বিষয় বন্ধন এই সমস্তবিলাকক ত্যাগ কৰি ঋষিৰ অভিসম্পাদ আৰু পাণ্ডৱ কুলত অৰ্জিত হোৱা পাপ এই দুটা বস্তুৰ পৰা কেনেদৰে মুক্ত হ'ম বুলি যেতিয়া গংগাৰ পাৰলৈ ধাৱমান হ'ল গংগাৰ পাৰলৈ কৃষ্ণৰ নাম কীৰ্তন কৰি কৰি পৰীক্ষিত কিন্তু অকলে গৈছিলে পৰীক্ষিতে লগত কাকো নিয়া নাছিলে পৰীক্ষিত অকলে গৈছিলে গংগাৰ পাৰলৈ আৰু গংগাৰ পাৰত গৈ হে কৃষ্ণ মই কি মহাপাপ কৰিলোঁ মই জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলালোঁ মোৰ কিয় এতিয়ালৈকে মৃত্যু হোৱা নাই যিজন শুদ্ধ ঋষিক আমাৰ পিতামহসকলে চৰণত পুষ্প আদি অৰ্পণ কৰি আশীৰ্বাদৰ ভাগ লৈছিলে সেইজন ঋষিৰ গলত মই মৰাসাপ মেৰিয়াই দিলোঁ মোৰ দৰে মহাপাপীজনক তুমি কিয় জীয়াই ৰাখিছা হয়নে পৰীক্ষিতে মনে প্ৰাণে পাপৰ প্ৰায়শ্চিত্ত স্বৰূপে মৃত্যু কামনা কৰিলে এই মৃত্যু কামনা কৰিহে তেওঁ গংগাৰ পাৰলৈ গৈছে আৰু গংগাৰ পাৰত গৈ যেতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিত পালে ভগৱান কৃষ্ণ বুলি যেতিয়া তেওঁ স্মৰণ কৰিলে ধ্যানত বহি আছিলে 60,000 ঋষি ঋষিয়েনো ধ্যানত কাক সাধনা কৰে ঋষিয়ে ধ্যানত যোগেশ্বৰক সাধনা কৰে যোগেশ্বৰ গুণ যোগেশ্বৰ হ'ল কৃষ্ণ এই কৃষ্ণক সাধনা কৰোঁতে কৃষ্ণৰ নাম তেওঁলোকৰ কৰ্ণৰ ৰন্ধত প্ৰৱেশ হ'ল যে তেওঁলোক কি হৈ গ'ল তেওঁলোক তেতিয়া ব্ৰহ্ম সমাধিৰ পৰা আত্ম সমাধিলৈ আহিলে এটা হ'ল ব্ৰহ্ম সমাধি এটা হ'ল আত্ম সমাধি ব্ৰহ্ম সমাধিত পৰম ব্ৰহ্মত লীন যোৱা যায় আত্ম সমাধিত আত্মাৰ লগত এক হোৱা যায় এই আত্মাৰ লগত এক হোৱাৰ লগে লগে পৰমাত্মাক কোনে কৃষ্ণ বুলি স্মৰণ কৰিছে তেওঁলোকে অনুভৱ কৰিবলৈ ল'লে তেওঁলোকৰ কৰ্ণৰ ৰন্ধত কেৱল প্ৰৱেশ হ'বলৈ লৈছে কৃষ্ণ উচ্চাৰণ কোনে কৰিছে গংগাৰ পাৰত পৰীক্ষিতে কৰিছে এটা জীৱই কৃষ্ণ বুলি উচ্চাৰণ কৰিছিল সহস্ৰ জীৱক জাগ্ৰত কৰি দিলে ইমান মহিমা ভগৱান কৃষ্ণ নামৰ আৰু কি হ'ল সকলো ঋষিয়ে এই নামনো ক'ৰ পৰা আহিছে বুলি তালৈ যাত্ৰা আৰম্ভ কৰিলে দেখিলে পৰীক্ষিতে ব্ৰহ্মচাৰী হৈ জল পান নকৰাকে একান্ত চিত্তে চকু মুদি ভগৱন্ত কৃষ্ণক স্মৰণ কৰি আছে আৰু কৃষ্ণক যেতিয়া স্মৰণ কৰি আছে এজনকে ঋষি তেওঁৰ কাষত বহিবলৈ ল'লে
এনেকে কিমান ঋষি গোট খালে ৬০,০০০ ঋষি গোট খালে পৰীক্ষিতে যেতিয়া ব্ৰহ্ম সমাধিৰ পৰা আঁতৰি আহি তেওঁ যেতিয়া দৃষ্টি মেলি দিছে তেতিয়া চাই দেখিছে তেওঁ চাৰিওফালে ৬০,০০০ ঋষি বহি আছে তেতিয়া পৰীক্ষিতে কান্দিছে যে হে কৃষ্ণ এই ঋষিজনেতো মোক অভিসম্পাদ দিয়া নাই সমীক ঋষিৰ পুত্ৰ সিংগী মুনিয়ে মোক অভিসম্পাদ দিছে বুলি ভাবিছিলো কিন্তু মোক অভিসম্পাদ দিয়া নাই বোলে কি দিলে মোক দুহাত দাঙি আশীৰ্বাদ দিলে মোৰ পিতামহসকলে ১০০জন ঋষিক সেৱা কৰিছিল ১০০০জন ঋষিক সেৱা কৰিছিল কিন্তু সহস্ৰ ঋষিক এনেদৰে সেৱা কৰাৰ সুযোগ আৰু সুবিধা কেতিয়াও পোৱা নাছিলে মই তোমাৰ চৰণমুখী যাত্ৰা আৰম্ভ কৰিলো মোৰ জীৱনৰ সংশয় দূৰ কৰিবৰ নিমিত্তে মই ভক্তিৰ পাৰ ৰূপীয়ে গংগাৰ পাৰলৈ মই ধাৱমান হলো আৰু যেতিয়াই ভক্তিৰ পাৰ গংগাৰ পাৰলৈ মই আহিলো তুমি এজন দুজনকৈ মোক ৬০,০০০ ঋষিৰ সান্নিধ্য দিলা মই তোমাৰ আৰু ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো এতিয়া এই ঋষিৰ যি প্ৰশ্ন এই ঋষিৰ প্ৰশ্নসমূহ আমাক এতিয়া ক'ব হে ৰাম এ ২৮০০ ঋষি বেদত প্ৰধান এ বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ এ মহাপুণ্যস্থান এ মধ্য কৰি সূতক পাতিলা সত্য তথা এ শৌনক প্ৰমুখে শুনে এ ভাগৱত কথা এ শৌনক বদতি সূত শুনা নিষ্ঠ মানি এ পৰম পাতকী কলি পাইলেহে নজানি এ আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বৎসৰ এ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈল কলেৱৰ ও যিটো কৰ্ম কৰো আত ও নাহিকে বিশ্বাস হে আপোনাৰ আয়ু কক ৰিলু ব্যৰ্থে না হে আমাৰ সম্পত্তি তুমি চিন্তিও কহিত হে কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত হে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ এ তানে মহাভক্তি তো শ্ৰৱণ কীৰ্তন এই হাকন জানিয়া ন কৰ্ম কৰি মৰো এ কৈও কৃষ্ণ কথা সুত এ সুখে যেন তৰো এই হাতেহে আমাৰ লীল মহাৰঙ্গ এ তুমি হেন ভকতক ভাগ্যে পাইলো সংগ যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল এ ভকতৰ সংগ ৰয়ল পকনো হিতুল এ আকাশে সংসাৰে ৰবি অৰথ যেন বায়ু সূৰ্যৰ লগতে জগ তৰ হৰয়ায়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা এ তাৰ বিনে আনৰ জীৱন যাই বৃথা কৃষ্ণ তেওঁৰ পিয়াই আমি কৰো কৰ্মযত এ তাতো নানা বিঘ্নি আছে এ জানিলো মনত
এই এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত এ শ্ৰৱণ মাত্ৰকে যেন এ হওঁ কীৰ্তকিত এ জাগ যোগ যজ্ঞ কৰি এ দুখ পাইলো মাত্ৰ এ আবেকহিও ক মহা এ ভাগৱত শাস্ত্ৰ এ কৃষ্ণ কথা ইটো অমৃতটো কৰিছাদ এ শুনো সুত শুক পৰি ক্ষিতৰ সংবাদ এ যাৰ ঘোঁৰা চলে ৰাতি আকাশৰ পথে এ সহাগৰা পৃথিৱী যি নীলা একে ৰথে হে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ হে তৰুণ কালতে কেনে অতেজিলা শৰীৰ এ ভিত্ত যেন খাতে পিঠি বীৰ ৰাজা যত এ কৃষ্ণত ভকত তেন্তে এ মহাভাগৱত এ হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ এ কহিও তাহান জন্ম এ সুত মহাভাগ ভাগৱত শাস্ত্ৰভাগ এই ভূমিৰ শাস্ত্ৰ নহয় বোলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এটা 7খন স্বৰ্গ আছে 7খন স্বৰ্গৰ একেবাৰে ওপৰত হল হৰৰ ৰাজ্য হৰৰ ৰাজ্যৰ ওপৰত কি আছে ব্ৰহ্মাণ্ডৰ সীমাটো শেষ হৈছে এই ব্ৰহ্মাণ্ডৰ সীমা য'ত শেষ হল তাৰ পৰাই আৰম্ভ হৈছে বৈকুণ্ঠ ধাম য'ত কাল আৰু মায়া সময় তাত প্ৰৱেশ হ'ব নোৱাৰে সময় মানে হল কাল য'ত সময় প্ৰৱেশ নহয় তাত জন্ম আৰু মৃত্যু প্ৰৱেশ হ'ব নোৱাৰে সেইটো কাৰণে বৈকুণ্ঠপতি হল ভগৱান কৃষ্ণ সেই বৈকুণ্ঠ ভাগৰ তেওঁ স্বামী মালিক কিয় বৈকুণ্ঠত জন্ম নাই মৃত্যু নাই কাল নাই আৰু মায়াৰ বিক্ৰম নাই গতিকে শাস্ত্ৰভাগ ক'ত আছিলে বৈকুণ্ঠত আছিলে কাৰ সম্পত্তি হৈ আছিলে ভগৱান কৃষ্ণৰ সম্পত্তি হৈ আছিলে এই শাস্ত্ৰভাগক মত্যলে নমাই অনা হ'ল এটা কাৰ দ্বাৰা কেনেকে নমাইছে ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰি এই ভাগৱত স্বৰূপ ভগৱন্তৰ আশীৰ্বাদৰ ভাগ ঋষিসকলে যিটো পদ্ধতিত লৈছে আমিও সেই পদ্ধতিত ল'ব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ কাৰ দ্বাৰা হৈছে শুকৰ মুখপত্নে ভাগৱত আৰম্ভ হোৱা নাই ইয়াত ভাগৱত শাস্ত্ৰ আৰম্ভ হৈছে কাৰ দ্বাৰা শুকৰ শিষ্যৰ দ্বাৰা শুক মুনিৰ শিষ্য কোন শুক মুনিৰ শিষ্য হল সুত মুনি উগ্ৰ সভা সুত পাণ্ডৱৰ নাতি পৰীক্ষিত আৰু 60,000 ঋষিক শুকে নিকটৰ পৰা কৈছে মানে কাষতে বহি কৈছে আৰু উগ্ৰ সভা সুতে ক'ৰ পৰা শুনিছিলে যোজন আঁতৰৰ পৰা শুনিছিলে যোজন আঁতৰ মানে চকুৰে ৰিণিকি ৰিণিকি যিমান দূৰলৈকে দেখা পোৱা যায় এই দূৰত্বটোকে 1 যোজন বুলি কয় গতিকে চকুৰে নমনা হোৱা স্থানতহে সুত বহি আছিলে এটা সুতে কেনেকে ভাগৱত শুনিছিলে সুতে ভাগৱত কৰ্ণৰ ৰন্ধৰে যদিও শুনিছিলে তেওঁ আত্মাৰে শুনিছিলে হৃদয়েৰে শুনিছিলে সেইটো কাৰণে কি হ'ল শুকে যেতিয়া ভাগৱত কৈ শেষ কৰিলে তেতিয়া ঋষিসকলক তাৰ পৰা যেতিয়া বিদায় ললে তেতিয়া উগ্ৰ সভা সুতে আহি ক'লে
যে হে গুৰুজন আপোনাৰ দ্বাদশ স্কন্ধ ভাগৱত মই যোজন আঁতৰত বহি মই শ্ৰৱণ কৰিলোঁ কিন্তু আপুনি মোৰ গুৰু আপুনি মোৰ ভগৱান এতিয়া মোক আপোনাৰ আশীৰ্বাদ লাগে কি লাগে বুলি ক'লে আপোনাৰ আশীৰ্বাদ লাগে তেতিয়া খুঁটে কি কৰিলে খুঁটে দুহাত খুকমুনিয়ে দুহাত দাঙি খুঁটক আশীৰ্বাদ দিলে যে মই তোমাক আশীৰ্বাদ দিছোঁ বোলে কি ও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ও সমস্তখিনি তোমাৰ আজিৰ পৰা কণ্ঠগত হ'ব অকল ভাগৱতেই কণ্ঠগত হ'বলৈ কোৱা নাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য এই সমস্তখিনি তোমাৰ কণ্ঠগত হ'ব তেতিয়া খুটমুনিয়ে হে গুৰু ভগৱান আপোনাৰ মই ঋণ কোনোদিন খুজিব নোৱাৰো আপোনাৰ ঋণ মই কোনোদিন খুজিবলৈ যত্নও নকৰো কিন্তু আপুনি মোক এই যে আশীৰ্বাদ স্বৰূপ ভাগৱত আপুনি মোক দিলে এই ভাগৱত যাতে মই ভগৱন্তৰ সেৱাৰ কৰ্মত অৰ্পণ কৰিব পাৰো আপুনি মোক তাৰ আশীৰ্বাদ দিয়ক তেতিয়া কি হ'ল 60 সহস্ৰ ঋষিয়ে ভাগৱত শ্ৰৱণ কৰিলে পৰীক্ষিতৰ মুখ্য লাভ হ'ল 28 সহস্ৰ ঋষিয়ে কিন্তু ভাগৱত শ্ৰৱণ কৰাৰ পাছত আকৌ সহস্ৰ বছৰ যজ্ঞ কৰিলে যজ্ঞ কৰি কৰি তেওঁলোকৰ দাড়ি চুলিবোৰ ধোঁৱা বৰ্ণ হৈ গ'ল তেওঁলোকে ক'লে যে পৰীক্ষিতে 7 দিনত মৃত্যুক মাতিছিলে ঐ আমি 1000 বছৰতো মৃত্যু আনিব নোৱাৰিলো আমি এই দেহৰ জড় বন্ধনতে বান্ধ খাই থাকিব লগা হ'ল গতিকে আমাৰ নিষ্ঠাৰ এটাই আছে বোলে কি আমি শুকদেৱৰ ওচৰলৈ যাওঁ 60 সহস্ৰ ঋষি শুকৰ ওচৰলৈ পুনৰ গ'ল শুকত গৈ ক'লেগে যে আপুনি আমাক ভাগৱত কথা আকৌ শ্ৰৱণ কৰক তেতিয়া শুকে কি কৰিলে শুক আত্মা তেওঁ সচ্চিদানন্দ ৰূপ কিন্তু শুকে একেবাৰে জৰাজীৰ্ণ বৃদ্ধ হৈ দেখা দিলে কিয় বৃদ্ধ হৈ দেখা দিলে যে জ্ঞান বিদ্যা বুদ্ধি আৰু ভক্তিৰে মই এটা বৃদ্ধ হলো মোক এতিয়া একো প্ৰয়োজন নাই ভগৱন্ত কৃষ্ণৰ চৰণৰ বাদে গতিকে এই কৰ্ম মই এটা কৰিব নোৱাৰো তোমালোকে যদি ভাগৱত শ্ৰৱণ কৰিব বিচাৰিছা তেতিয়াহ'লে মোৰ শিষ্য খুঁটৰ ওচৰলৈ যোৱা কাৰ ওচৰলৈ পঠালে খুঁটৰ ওচৰলৈ পঠালে খুঁট কি খুঁট অকুলি খুকমুনি ব্ৰাহ্মণ কাৰ বংশৰ আছিলে ব্যাস নন্দন আছিলে গতিকে ব্যাস সত্যৱতীৰ নন্দন ব্যাস কাৰ পুত্ৰ পৰাশৰৰ পুত্ৰ পৰাশৰ কোন আছিলে পৰাশৰ ব্ৰাহ্মণ আছিলে গতিকে ব্ৰাহ্মণৰ বংশৰ মুখে ঋষি সমাজে ভাগৱত শুনিব এই সুত অকুলিন পিতৃ ক্ষত্ৰিয় আছিলে মাতৃ ব্ৰাহ্মণী আছিলে সেইটো কাৰণে কি কৰিলে তেওঁলোকৰ 32,000 ভাগৱত নুশুনো বুলি ক'লে 28 সহস্ৰ ক'লে শুনিম হয়নে ভাগটো কেনেকৈ কৰিছে চাওকচোন এফালে 28 সিফালে 32 হয়নে 29 30 31 32 পাৰ্থক্য কিমান থাকিলে বাৰু 4 বস্তুৰ পাৰ্থক্য এই 4 বস্তুৰ পাৰ্থক্যতে ভাগৱতটো ৰৈ আছে ক'ৰ পৰা কৰ্ম মাৰ্গৰ পৰা জ্ঞান মাৰ্গৰ পৰা ভাগৱত ক'ত ৰৈ আছে 4 বস্তুত 4টা তত্ত্বত ভক্তি মাৰ্গত এই ভক্তি মাৰ্গত যদিহে শিষ্যই ভাগৱত শ্ৰৱণ কৰিবলৈ আহি গুৰুজনক যদি গোবিন্দ জ্ঞান কৰিব নোৱাৰে এওঁ অকুলিন বুলি যদি ভাবে তেতিয়াহ'লে তাৰ পৰা পাপ হ'ব সেইটো কাৰণে 32,000 অকুলিন বুলি ভাবি পুতক গুৰুবৰণ কৰিব নোৱাৰিলে আঁতৰি গ'ল
28 সহস্ৰই ক'লে যি ভাগৱত ক'ব সেয়া ভগৱান, সেয়া গুৰু, সেয়া গোবিন্দ, আমি শ্ৰৱণ কৰিম। এটা নৈমিক ক্ষেত্ৰত 28 সহস্ৰ ঋষি বেদত প্ৰধান আছিলে। বেদ মানে কি? বেদ মানে জ্ঞান, জ্ঞান মাৰ্গত প্ৰধান আছিলে। জ্ঞান মাৰ্গৰ যোগেদি কি সাধন কৰা হয়? কৰ্ম মাৰ্গৰ সাধন কৰা হয়। এই কৰ্ম মাৰ্গৰ যজ্ঞ, এই জ্ঞান আৰু কৰ্ম, এই দুটা বস্তুৱে জীৱক তাৰিব নোৱাৰে। কোনে কৈছে? ভাগৱত শাস্ত্ৰই কৈছে। জীৱক তাৰণ কৰাৰ যিটো উপায়, সেই উপায়টো হ'ল ৰহস্য ভগতি। কেৱল ভগতি নহয়, ৰহস্য ভগতি। ৰহস্যৰ ভগতিৰ ৰহস্যটো কোনে জানে? ৰহস্যটো জানে গুৰুৱে। এইটো কাৰণে গুৰুৱে ৰহস্যটো দেখুৱাই দিব। হে ৰহস্য ক জানে যিটো লোক সতত কীৰ্তন কৰে মোক অধৰিদ্ৰী হব কৰি যত নবিপৰীত হে মোৰ সৰ্বত্ৰ মই দুয়ো পাৱে এ কৰে নমস্কাৰ ভক্তি ভাবে ও তাৰ মোৰ এৰি না হিকদা চিত এ তাৰ মোৰ না এৰি না হিকদা চিত। শুকে 28,000 ঋষি আৰু পৰীক্ষিত অকল এইসকলকে ৰহস্য দিয়া নাছিলে। শুকে ৰহস্য ভক্তি দিছিলে 60,000 ঋষি আৰু পৰীক্ষিতক। 60,000 ঋষিৰ 28,000 ৰহস্যটো পালে, 32,000 নেপালে। এই 32,000 কি হৈ থাকিলে? কৰ্মকাণ্ডী হৈ থাকিলে। যজ্ঞ পূজা পাতল বলি বিধান স্বৰ্গ সুখৰ বাসনাত লাগি থাকিলে। 28,000ক স্বৰ্গ সুখ নেলাগে, 28,000ক জীৱনৰ জড় সুখ নেলাগে, 28,000ক কি লাগে? আত্মা সুখ, পৰমাত্মাৰ আনন্দ। যি আনন্দৰ কোনোদিন ক্ষয় নহয়, বিনাশ নহয়, যি আনন্দ জীৱৰ লগত জনমে জনমে সঞ্চিত হৈ গৈ থাকিব। সেইটো কাৰণে আমি সেই 28,000ৰ ভিতৰতে সোমাবলৈ যত্ন কৰিব লাগিব। নহ'লে লিগেচি ডাটাত যদি আমাৰ নাম নোসোমায়, তেতিয়াহ'লে আমাৰ ভোটিং পাৱাৰটো নেথাকিব। এইটো কাৰণে এইটো যুগতো যদি পূজা পাতল যজ্ঞ বলি বিধান এয়া যদি কৰিছে, তেতিয়াহ'লে সেইজন কিমান অজ্ঞানী হৈ আছে ভাবি চাওক। অজ্ঞানী কৰ্মৰ কাৰণে বলি বিধান পূজা পাতল এইবিলাক প্ৰৱৰ্তন কৰিলে বোলে অজ্ঞানীসকলৰ কাৰণে। যিসকল মন্দমতি, এই ঋষিসকলৰ মাজতে 32,000 অজ্ঞানী ওলাই পৰিলে। 28,000 কি? 28,000 দিব্য জ্ঞানী। কি কৰিলে? সুতক ক'লে যে আমি আপোনাৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰিম। এতিয়া সুতক মাতি আনি ভাগৱত কথা শ্ৰৱণ কৰিবলৈ লোৱাৰ আগত ভাগৱত কেনেকে শ্ৰৱণ কৰিব লাগে প্ৰথম স্কন্ধত শিকাই লৈছে। বোলে কি? আমাক প্ৰথমতে কৃষ্ণ কথা ক'ব নালাগে,
ঋষিসকলে প্ৰথম কৃষ্ণ কথা নাই সোধা ঋষিসকলে প্ৰথম কাৰ কথা সুধিলে বৈষ্ণৱৰ কথা সুধিলে বৈষ্ণৱ কোন বৈষ্ণৱ পৰীক্ষিত যে যিজনে ভগৱন্ত বিষ্ণুৰ পৰম কৃপা পালে শুকমুনিৰ দৰে গুৰুৰ চৰণ পালে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ পালে ঈশ্বৰ কৃষ্ণত যিজন এক হৈ যাব পাৰিলে সেই পৰম বৈষ্ণৱজনৰ জন্মৰ কথা আমাক এতিয়া কওক